সকলোকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ অধীনত PNRD পঞ্চায়ত বিভাগত 1508টা পদ খালী হৈছে। এই পদসমূহৰ নাম, অৰ্হতা কিমান লাগিব আপোনালোকে এপ্লাই কৰিবলৈ, বয়স কিমানৰ পৰা কিমানলৈ, মুঠ খালী পদ কিমান, এপ্লিকেশ্যন ফিজ লাগিব নে নালাগে, চিলেবাছ, সিলেকশ্যন প্ৰচেছ, আবেদনৰ আৰম্ভণি তাৰিখ, আবেদনটো হৈয়ে আছে বৰ্তমান, আৰু আবেদনৰ অন্তিম তাৰিখ আপোনাৰ 22 মাৰ্চ 2026। গতিকে সকলোখিনি আমি আলোচনা কৰিম খুব বিতংভাৱে। গভৰ্ণমেণ্ট অফ আছাম, কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পাঞ্জাবাৰী, গুৱাহাটী। ওলাইছিলে এইটো আপোনাৰ 19 ফেব্ৰুৱাৰী 2026। গতিকে টোটেল পষ্টটো হ'ব 1508টা পষ্ট, আৰু আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াত www.rural.assam.gov.in। এই লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম। এপ্লাইটো হৈয়ে আছে, আপোনাৰ 22 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হৈয়ে আছে, আৰু 22 মাৰ্চৰ 2026 চনৰ ৰাতি 12টালৈকে এপ্লাই হ'ব। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ প্ৰয়োজন নাই বুলি কৈছে। দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ। এইটো মনৰেগা এক্ৰিডিটেড ইঞ্জিনিয়াৰৰ পষ্ট খালী হৈছে। এইটো আপোনাৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত হ'ব। পষ্ট হ'ব 291টা, বয়সৰ সীমা 18 পৰা 40 বছৰ, আৰু যদি আপোনালোকে ST SC বা OBC হয়, PWD হয়, তেনেহ'লে আপোনালোকে ইয়াৰ ৰিলেক্সেশ্যন পাব। OBCৰ 3 বছৰ, ST SCৰ আপোনাৰ 5 বছৰ, আৰু PWDৰ কাৰণেও তেনেদৰে আপোনালোকে ৰিলেক্সেশ্যন পাব বয়সৰ। আৰু আপোনালোকৰ মন্থলি দৰমহাটো হ'ব 18,000। আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যন লাগিব, ডিপ্ল'মা, চিভিল ইঞ্জিনিয়াৰৰ ডিপ্ল'মা লাগিব, উইথ লগতে কম্পিউটাৰৰ ডিপ্ল'মাখন লাগিব। মোবাইল ভালদৰে ব্যৱহাৰ কৰিব জানিব লাগিব। 2 নম্বৰ, মনৰেগা গ্ৰাম ৰোজগাৰ সহায়ক। এই পষ্ট খালী আছে 464টা, আৰু বয়সৰ সীমা একেই, 18 পৰা 40 বছৰ, আৰু দৰমহা হ'ব আপোনালোকৰ 15,000। গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে, যিকোনো BA, BSc বা BCom যিকোনো হ'লেও হ'ব আপোনালোকৰ, আৰু 50% মাৰ্ক আপোনালোকক লাগিব এই ৰোজগাৰ সহায়কৰ কাৰণে। আৰু তাৰ লগতে আপোনালোকে 6 মহীয়া কম্পিউটাৰৰ ডিপ্ল'মা এখন ইয়াতো লাগিব, আৰু কেণ্ডিডেটছ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যনছ। মোবাইল এপ্লিকেশ্যনসমূহ ভালদৰে কেণ্ডিডেটজনে চলাব জানিব লাগিব। 3 নম্বৰ পষ্ট হৈছে কম্পিউটাৰ এছিষ্টেণ্ট। 291টা পষ্ট খালী আছে। 18 পৰা 40 বছৰৰ বয়সৰ ভিতৰখিনি এপ্লাই কৰিব লাগিব, আৰু দৰমহা হ'ব 15,000। ইয়াতো আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব, BA, BSc, BCom যিকোনো থাকিলে হ'ল, আৰু আপোনালোকৰ 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট এখন প্ৰয়োজন হ'ব। লগতে আপোনালোকে মোবাইল এপ্লিকেশ্যনবোৰ চলাব জানিব লাগিব। 4 নম্বৰ পষ্টটো হৈছে PMAYG ফাইনেন্স কমিশ্যনছ গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। পষ্টটো হৈছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। 462টা পষ্ট খালী আছে, আৰু বয়সটো 18 পৰা 40। আপোনালোকৰ ইয়াত দৰমহাটো হ'ব 15,000। ইয়াতো আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, 50% মাৰ্কছ লাগিব গ্ৰেজুৱেশ্যনত, লগতে কম্পিউটাৰ 6 মহীয়া কম্পিউটাৰৰ ডিপ্ল'মাখন লাগিব, লগতে মোবাইল এপ্লিকেশ্যন চলাব জানিব লাগিব। আপোনালোকে কেটেগৰী ৱাইজত কোনটোত কিমান আছে ইয়াত আপোনালোকে চাব পাৰে। এক্ৰিডিটেড ইঞ্জিনিয়াৰ, কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ চাব পাৰিব। 18 পৰা 40 বছৰৰ পৰা ST SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, OBCৰ কাৰণে 3 বছৰ, আৰু PH কেণ্ডিডেটৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশ্যন আছে। আৰু আপোনালোকে www.rural.assam.gov.in আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে মই এই লিংকটো তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম। এপ্লাই কৰিবৰ কাৰণে পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব, য'ত হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব, হোৱাইট বেকগ্ৰাউণ্ড, আৰু ফটোটো 1 জানুৱাৰীৰ পিছত লোৱা হ'ব লাগিব 2026। ঠিক তেনে ছিগনেচাৰ লাগিব এপ্লাই কৰোঁতে, ব্লেক আৰু ডাৰ্ক চিয়াহীৰে আপোনালোকে ছিগনেচাৰটো কৰিব লাগিব, আৰু ছিগনেচাৰটো 100 KBৰ ভিতৰত হ'ব লাগিব। লগতে আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নহ'লে এডমিট কাৰ্ডখন, মেট্ৰিকৰ এডমিট কাৰ্ডখন, আৰু ID প্ৰুফ হিচাপে আপোনালোকে পান কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে। তাৰপিছত আপোনালোকৰ যোনবোৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে তাৰে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবোৰ লাগিব। লগতে আপোনালোকৰ এই কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, ৰোজগাৰ
সহায়ক আৰু এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেটখন লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটবোৰ লাগিব যাৰ যাৰ কাষ্ট চাৰ্টিফিকেট আছে আৰু ডিসেবিলিটি চাৰ্টিফিকেট যদি কাৰোবাৰ আছে তেন্তে ডিসেবিলিটি চাৰ্টিফিকেটখনো লাগিব এতিয়া আহিলে 5 নম্বৰ মোড অফ সিলেকশন আপোনালোকক কেনেকৈ কৰা হ'ব দেয়াৰ উইল বি টু ৰিটেন এক্সামিনেশ্যন দুখন হ'ব পেপাৰ 1 ফৰ দ্য পোষ্ট অফ গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট গ্ৰাম रोजगार सहायक यार कारण এটা পেপাৰ হ'ব আৰু 2 নম্বৰ পেপাৰটো থাকিব আপোনাৰ পোষ্ট এক্ৰেডিটেড ইঞ্জিনিয়াৰ কাৰণে থাকিব 2 নম্বৰ পেপাৰটো এক্ৰেডিটেড ইঞ্জিনিয়াৰ আৰু এই দুইখনকে আপোনালোকে এপ্লাই কৰিব পাৰিব যাৰ যাৰ কোৱালিফিকেশন আছে বেলেগ বেলেগ সময়ত পৰীক্ষাটো হ'ব আৰু এই পৰীক্ষাত আপোনালোকৰ 75 মাৰ্কৰ ৰিটেন টেষ্ট এটা হ'ব 75 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব এই ৰিটেন টেষ্ট যদি 1 নম্বৰ থাকে তাতে নেগেটিভ মাৰ্কিংও থাকিব আপোনালোকৰ যদি 1 নম্বৰ থাকে 1 নম্বৰ 0.25 কে যদি ভুল হয় 0.25 কে আপোনালোকক কটা যাব যদি 2 নম্বৰীয়া প্ৰশ্ন থাকে তেতিয়া 0.5 কে আপোনালোকক নেগেটিভ মাৰ্ক কটা যাব যদি আপোনালোকৰ এনসাৰটো অশুদ্ধ হয় কোৱেশ্চনবোৰ আহিব আপোনালোকৰ ডমেইন নলেজ আপোনাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়ে ভালদৰে আপোনালোকে চাব লাগিব তাৰ লগত ৰিলেটেড টপিকবোৰ ডমেইন নলেজ সেকেন্ড হ'ব কম্পিউটাৰ প্ৰফিচিয়েন্সি হেতু লাগিব আপোনালোকৰ 3 নম্বৰটো হ'ব লজিক্যাল ৰিজনিং এপ্টিটিউড কম্প্ৰিহেনশন ৰিজনিং আৰু এই অংকবোৰ হেবোৰ আহিব ইংৰাজীৰ অকমান আহিব কম্প্ৰিহেনশন আৰু 4 নম্বৰটো হ'ব হিষ্টৰী এণ্ড কালচাৰ অফ আসাম এণ্ড ইণ্ডিয়া আৰু 5 নম্বৰটো হ'ব আপোনালোকে জিকে চাই যাব লাগিব তাৰ উপৰিও আপোনালোকৰ এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকে টেকনিক্যাল নলেজ লাগিব হেকেজনৰ টেকনিক্যাল নলেজ লাগিব আৰু এই টেষ্টটো আপোনালোকৰ 2 ঘণ্টাৰ কাৰণে হ'ব আৰু জুনে জুনে ৰিটেন এক্সামত কোৱালিফাই কৰে তেখেতসকলৰ ভাইবা হ'ব ভাইবাত 25 নম্বৰ থাকিব এডমিট কাৰ্ডখন আপোনালোকে www.rural.assam.gov.in তে আপোনালোকে পাব এইখিনি আছিল গতিকে এই অন্তিম ডেটটো হ'ব 22 মাৰ্চ 2026 তাৰ আগতে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰিব গতিকে এনে ধৰণৰ ইনফৰমেচনৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ